নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি এতিয়ালৈকে বিগ ব্ৰেইনৰ ক্লাছৰ যিবিলাক অংক আছে যোগ অংক যিখিনি আছে বিগ ব্ৰেইন ব্যৱহাৰ কৰি যিখিনি যোগ অংক কৰিব লাগে সেইখিনিৰ ওপৰত আমি অনুশীলন কৰিলোঁ হয় না বাৰু এই বিগ ব্ৰেইন ব্যৱহাৰ কৰি যেতিয়া বিয়োগ অংক কৰিব লগা হ'ব আমি কেনেকৈ কৰিম আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিগ ব্ৰেইনৰ মাইনাছৰ অংকবিলাক মানে বিয়োগৰ অংকবিলাক কেনেকৈ কৰিব লাগিব তাৰ ওপৰত অনুশীলন কৰিম আমি আগতে কি পাইছিল প্লাস কৰিবৰ কাৰণে কি হয় যেতিয়া প্লাস 1 হয় তেতিয়া এফালে কৰিব লাগে কি -9 কৰিব লাগে হয়নে আৰু আমি প্ৰথমতে যেতিয়া স্মল ফ্ৰেনে শিকিছিলো তেতিয়া আমি কি পাইছিলো প্লাসৰ ফ্ৰেন কি হয় প্লাসৰ ফ্ৰেন মাইনাস হয় যেনেকৈ স্মল ফ্ৰেনত প্লাসৰ ফ্ৰেন মাইনাস হয় বিগ ফ্ৰেনতো ঠিক তেনেকৈ প্লাসৰ ফ্ৰেন হ'ব মাইনাস আৰু মাইনাসৰ ফ্ৰেন হ'ব প্লাস ঠিক আছে এই বৰ্ডলে মন কৰক যেনেকৈ আমাৰ প্লাসৰ সূত্ৰ আছিল এইখিনি আছিল প্লাস কৰিবৰ কাৰণে যে ফৰ্মুলা আছিল এই ফৰ্মুলাখিনি হ'ল এইখিনি তেলে +1 কৰিবৰ কাৰণে -9 কৰিব লাগিব এফালে +10 হ'ব ঠিক তেনেকৈ যেতিয়া আমি মাইনাস কৰিব লাগিব ধৰি লওক আমি 1 বিয়োগ কৰিব লাগে তেতিয়া কি হ'ব তেতিয়া -1 কৰিবৰ কাৰণে আমি কৰিব লাগিব কি +9 কৰিব লাগিব আৰু কিফালে 10 স্থানত -10 মানে এটা বি তললৈ নামি আহিব আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব যেতিয়া -1 কৰিব লাগিব তেতিয়া আমি কৰিব লাগিব কি -1 কৰিবৰ কাৰণে +9 আৰু কিফালে -10 ইয়াত আমি কি কৰিছিলো যেতিয়া +1 কৰিছিলো তেতিয়া আমি কি কৰিছিলো -9 কৰি +10 কৰিছিলো হয়নে যেতিয়া আমি মাইনাস কৰিব লাগিব তেতিয়া কৰিব লাগিব কি +9 কৰি -10 কৰিব লাগিব বুজি পাইছে নে এই নিয়মত আমি কৰিব লাগিব এই নিয়মটো এই সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এতিয়া এই সূত্ৰটো আমি কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি অনুশীলন কৰো হক এই প্ৰশ্নখিনি আমি কৰো তেতিয়া আমি বুজি পাম কেনেকৈ -1 ৰ ব্ৰেক ফ্ৰেন ব্যৱহাৰ কৰিব লাগে ঠিক আছে আও আমি প্ৰথমটো অংক কৰো এই অংকটো আমি কৰো এই অংক কি আছে অংকটো আছে 5 + 5 - 1 তাৰ মানে 5 + 5 বিয়োগ 1 হয়নে এই অংকটো এতিয়া আমি এবাকাছ টুলছত সমাধান কৰিব হ'ব আমি প্ৰথমতে কৰিব লাগিব কি আমি প্ৰথমতে কৰিব লাগিব +5 এই +5 কৰিবৰ কাৰণে আমি কি কৰিম হয় 1 শব্দত আপাৰ বিট আমি তললৈ নমাই দিম লগতে কি হ'ল +5 হ'ল ঠিক আছে এতিয়া ইয়াৰ লগত আমি কি যোগ কৰিব লাগে আৰু 5টা যোগ কৰিব লাগে হয়নে এই 5টা আমি কেনেকৈ যোগ কৰিম এতিয়া ইয়াতটো আপাৰ বিট আমি ব্যৱহাৰ কৰিয়ে দিলো হয়নে লোৱাৰ বিট 4টা আছে এটা আমি কি কৰিম হয় আমি আকৌ বিগ ফ্ৰেনক ব্যৱহাৰ কৰিম বিগ ফ্ৰেন ফৰ্মুলা আমি ব্যৱহাৰ কৰিম বিগ ফ্ৰেনৰ +5 ৰ ফৰ্মুলাটো কি আছিল কি হ'ব লাগিব +5 হ'বৰ কাৰণে কি কৰিব লাগিব আমি আপাৰ বিট মাইনাস কৰিব লাগিব আৰু 10 স্থানত +10 কৰিব লাগিব হয় না বাৰু ঠিক আছে আমি এতিয়া কি কৰিব লাগে আমি এতিয়া -1 কৰিব লাগে এতিয়া -1 ইয়াত ডাইৰেক্ট হ'বনে বাৰু নহয় কাৰণ আমাৰ ইউনিট পইণ্টৰ ওচৰত কোনো বিট ইয়াত 1 স্থানত নাই কিয়া তে আমি কি কৰিম -1 ৰ স্মল ফ্ৰেন ব্যৱহাৰ হ'ব নেকি -1 ৰ স্মল ফ্ৰেন ব্যৱহাৰ নহয় কাৰণ 4টা বিট আমাৰ ইয়াত তলতে আছে হয় না বাৰু এতিয়া আমি কি কৰিম আমি এতিয়া বিগ ফ্ৰেন ব্যৱহাৰ কৰিম বিগ ফ্ৰেনৰ এই ফৰ্মুলাটো আমি এতিয়া ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো আমি এতিয়া আকৌ ব্যৱহাৰ কৰিব লাগিব ফৰ্মুলাটো কি আছে -1 হ'বৰ কাৰণে কি কৰিব লাগিব -1 কৰিবৰ কাৰণে আমি 1 শব্দত +9 কৰিম হয় না কাৰণ +9 আৰু 10 শব্দত -10 মানে এটা বিট নামি যাব হলনে আমি উত্তৰ কি পালো এতিয়া আমি উত্তৰ পালো 9 আমাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ল 9 ধৰিব পাৰিছে নে কেনেকৈ -1 ৰ মানে বিগ ফ্ৰেন ব্যৱহাৰ কৰিব লাগে আহকচোন ইয়াক পিছৰটো কৰো এই পিছৰ অংকটো এইটো অংকত কি আছে 6 + 4 -
1 6 যোগ 4 বিয়োগ 1 হয়নে আহ আমি অংকটো এতিয়া বোৰ্ডত সমাধান কৰো প্ৰথমতে আমি এবাকাস টুলস ক্লিয়াৰ কৰি ললো হলনে এতিয়া আমি প্ৰথম কি কৰিব লাগিব আমাক কি লাগে 6 হয়নে আমি 6 কৰিলো হল এতিয়া আমি কি কৰিব লাগে লগত যোগ 4 ইয়াত ডাইৰেক্ট হ'বনে নহয় কাৰণ লোৱাৰ বিট আমাৰ এটা ব্যৱহাৰ হৈ গ'ল মাত্ৰ তিনটা লোৱাৰ বিটে আছে প্লাস ফৰ স্মল ফ্ৰেন্ড ব্যৱহাৰ হ'ব নেকি চাও হেতু নহয় কাৰণ কি আমাৰ আপাৰ বিট ইয়াত ব্যৱহাৰ হৈ আছে এটাকে আমি কি কৰিম আমি প্লাস ফৰ এতিয়া বিগ ফ্ৰেন্ডৰ এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো আমি আকৌ ব্যৱহাৰ কৰিম এতিয়া প্লাস ফৰ বিগ ফ্ৰেন্ডৰ ফৰ্মুলাটো কি আছিল হবৰ কাৰণে কি কৰিব লাগিব প্লাস ফৰ হবৰ কাৰণে -6 কৰিব লাগিব আৰু 300 এটা বিট উঠি যাব হয়নে এটো হয়নে মোৰ ফৰ্মুলাটো হল এতিয়া আমি কৰিম কি -1 হয়নে এই -1 টো ডাইৰেক্ট হ'বনে বাৰু নহয় কাৰণ আমাৰ ইউনিট পইণ্টৰ ওচৰত এটাও বিট নাই কিয়া হল আৰু -1 টো আমি স্মল ফ্ৰেন্ড ব্যৱহাৰ কৰি কৰিব পাৰিম নেকি হেতু কৰিব নোৱাৰো কাৰণ ইউনিট পইণ্টৰ ওচৰত 4টা বিট থাকিব লাগে তেতিয়াহে কৰিব পাৰিম হয়নে কিন্তু 4টা বিট নাই কিয়া দেখে ইয়াত মানে 1 সৰৰ মানটো হৈ আছে 0 হৈ যাৰ কাৰণে আমি স্মল ফ্ৰেন্ড ব্যৱহাৰ কৰিব নোৱাৰো হয়নে তেকে আমি কি কৰিম আমি বিগ ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰিম -1 ৰ কাৰণে এই ফৰ্মুলাটো আমি আকৌ ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো কি আছে -1 হ'বৰ কাৰণে কি কৰিব লাগিব আমি -1 হ'বৰ কাৰণে আমি কৰিব লাগিব take 1 square plus 9 আৰু 10 square minus 10 হয় না বাৰু প্ৰবলেম এটা হৈছে নে যে প্ৰশ্নটো আমাৰ সমাধান হ'ল আমি উত্তৰ কি পালো আমি উত্তৰ পালো 5 6 7 8 9 মানে 9 আমাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হ'ল 9 হয় বুজি পাইছেনে বাৰু ইয়াৰ পিছৰ অংকটোলৈ আহক এটো কি আছে 3 + 7 - 1 হয়নে এতিয়া আমি এই অংকটো সমাধান কৰিব আহক প্ৰথমতে কৰিলো আমাৰ এবাকাস টুলস ক্লিয়াৰ হল আমি প্ৰথমে কি কৰিব লাগিব +3 লেকে +3 কৰিব কাৰণে কি কৰিম ইউনিট পইণ্টৰ ওচৰলৈ তিনটা বিট উঠাই দিলো এটো কি হ'ল +3 হৈ গ'ল আমি 3 পালো এতিয়া ইয়াত কি কৰিব লাগিব যোগ আমি ইয়াত কৰিব লাগিব +7 হয়নে +7 ডাইৰেক্ট হ'বনে নহয় আমি কি কৰিম এতিয়া এই কাৰণে আমি +7 কৰিবৰ কাৰণে আমি বিগ ফ্ৰেন্ডৰ +7 ৰ এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম বিগ ফ্ৰেন্ডৰ +7 ৰ ফৰ্মুলা মানে কেনেকৈ হ'ব এতিয়া +7 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব +7 কৰিবৰ কাৰণে আমি কৰিম -3 আৰু 300 এটা বিট ওপৰলৈ +10 ঠিক আছে এটো হ'ল না আমাৰ +7 হৈ গ'ল এতিয়া আমি আকৌ কি কৰিব লাগিব -1 হয় এই -1 টো ইয়াত ডাইৰেক্ট মনে কৰ চাকচোন নহয় স্মল ফ্ৰেন্ডৰ ব্যৱহাৰত হ'বনে নহয় তে আমি কি কৰিম আকৌ আমি বিগ ফ্ৰেন্ডৰ সহায় লম বিগ ফ্ৰেন্ডৰ সহায় লম ফৰ্মুলা কি আছিল -1 হ'বৰ কাৰণে -1 ৰ ফৰ্মুলাটো হ'ব -1 হ'বৰ কাৰণে কি হ'ব লাগিব +9 হ'ব লাগিব আৰু 300 -10 হ'ব লাগিব হয়নে এটাকে আমি এটা কৰিম এতিয়া +9 হ'লে আৰু 300 -10 আমাৰ অংকটো সমাধান হ'ল আমি উত্তৰ কি পালো আমি আকৌ উত্তৰ পালো 9 বুজি পাইছেনে বাৰু এনে ধৰণে আমি যদি -1 কৰিব লগা হয় বিগ ফ্ৰেন্ডৰ সহায় লৈ পেলাই এনেকৈ আমি -1 কৰিব লাগিব বুজি পাইছে নহয় এতিয়া আপোনালোকে কিতাপখন মিলি লওক আৰু তাত যিখিনি -1 ৰ অনুশীলন আছে যিখিনি অংক আছে সেই অংকখিনি আপোনালোকে প্ৰেক্টিছ আৰম্ভ কৰক আৰু ছাত্ৰ ছাত্ৰীকো
বাৰে বাৰে প্ৰেক্টিছ কৰক ঠিক আছে ধন্যবাদ